নমস্কাৰ। পঞ্চায়ত নিৰ্বাচনৰ এতিয়া ভোট গণনা আৰম্ভ হোৱাৰ সময় হ'লহি। মই আজি সুধিছোঁ পঞ্চায়ত নিৰ্বাচনৰ ভালুকডুবি জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থী এছ'চিয়েট কমিউনিষ্ট প্ৰাৰ্থী জহিৰুল ইছলাম। তা আপুনি নিৰ্বাচনী প্ৰচাৰ কৰিছে, অন্যান্য নিৰ্বাচনত যি অৱস্থা এই বছৰৰ নিৰ্বাচনটো পাৰ্থক্য অলপ আছে। যেনে উদাহৰণ হিচাপে মই কৈছোঁ, সভাপতিৰ নিৰ্বাচনটো জনসাধাৰণৰ নিজস্ব ভোটৰ দ্বাৰা কৰিছিল, কিন্তু এই বছৰৰ প্ৰত্যক্ষ নিৰ্বাচনটো নহ'ব। ভোট গণনাৰ অন্তত যিসকলে ইউনিট সদস্য হ'ব, ৱাৰ্ড মেম্বাৰ বুলি যাক কোৱা হয়, তেওঁলোকেই সভাপতি নিৰ্বাচন কৰিব। ঠিক তেনেকৈ আঞ্চলিক পঞ্চায়তৰ সভাপতি একেদৰে নিৰ্বাচিত হ'ব। এটা প্ৰশ্ন উদয় হয় যে আগৰ যিটো অৱস্থান আছিল প্ৰত্যক্ষ নিৰ্বাচন সভাপতিৰ, সেই সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত এই বছৰৰ যিটো নিৰ্বাচন, আগততো জনসাধাৰণে নিজে ভোটদান কৰিছিলে, এতিয়াতো জনসাধাৰণৰ এতিয়া তেওঁলোকে ভোট সাব্যস্ত কৰাৰ সুযোগটো নাই, যিহেতু পঞ্চায়তৰ আইনৰ সংশোধন হৈছে। তো কি হ'ব আপুনি ভাবেনে, না কিবা সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত কি ধাৰণা আপোনাৰ? এইটো বিগত দিনত যি ইলেকশ্যনবিলাক আমি প্ৰত্যক্ষ কৰিছিলোঁ যে ৰাইজৰ ভোটেৰেই আচলতে পঞ্চায়ত সভাপতি নিৰ্বাচিত হৈছিল। কিন্তু এইবেলি নতুন নীতিৰ ফলত এইবাৰ দেখা গৈছে যে ৱাৰ্ড মেম্বাৰসকলেই প্ৰথম নিৰ্বাচিত হ'ব আৰু ৱাৰ্ড মেম্বাৰসকলেই ভোট দি সভাপতি নিৰ্বাচন কৰিব। আৰু এটা কথা হৈছে যে আগত আমি লক্ষ্য কৰিছিলোঁ যে ৱাৰ্ড মেম্বাৰবিলাকো সকলো ৰাজনৈতিক দলবিলাক যে আছে, সেই দলবিলাকে ৱাৰ্ড মেম্বাৰবিলাক দিব পাৰিছিল। কিন্তু এইবাৰ যি নতুন নীতি, সেই নতুন নীতিৰ ফলত ইয়াতে দেখা গৈছে যে ৱাৰ্ড মেম্বাৰবিলাক নিৰ্দলীয়। ইয়াতে এটা ডাঙৰ বস্তু লুকাই আছে যে নিৰ্দল বলতে কি আছে, ইহঁতৰ নিজস্ব এটা পাৰ্টি আছেই ভিতৰে ভিতৰে, কিন্তু ইয়াতে নিৰ্দল বুলি ৰখা হৈছে। ইয়াতে আমি লক্ষ্য কৰিছোঁ যে পঞ্চায়ত প্ৰেচিডেণ্ট যেতিয়া নিৰ্বাচিত হ'ব এই মেম্বাৰবিলাকৰ জৰিয়তে, মেম্বাৰবিলাকৰ যি খৰচ হৈছে এইবাৰ, সিহঁতেতো কোনো দলৰ কথা ক'ব পৰা নাই, নিজৰ সমাজৰ যিটো উন্নয়ন, বিগত পঞ্চায়ত নিৰ্বাচনত যিবিলাক উন্নয়ন, সেই উন্নয়নটো সিমান হোৱা নাই। তেনেহ'লে সিহঁতে টকাৰ ওপৰত চলিছিল, লাখ লাখ টকা খৰচ কৰি পেলাই দেখা গৈছে যে এজন মেম্বাৰ হয়তো জিকিব। তেনেহ'লে সিহঁতৰ উদ্দেশ্যটো কি থাকিব? সিহঁতৰ দৰমহাটো কোনো কিছু নাই, কিন্তু ইহঁতে ৰাজনৈতিক দল, বিশেষকৈ বিজেপি হওক কংগ্ৰেছেই হওক, সিহঁতে কি কৰিব, এই মেম্বাৰবিলাকক একদম টকাৰে সেইবিলাক কিনাৰ এটা চেষ্টা চলিব। আপুনি হৰ্চ ট্ৰেডিঙৰ কথাটো হয় 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 তো এই পৰ্যায়ত যদি হৈ যায়, তেনেহ'লে দেখা যাব যে সেই পঞ্চায়ত প্ৰেচিডেণ্টেই বা কি কাম কৰিব, যদি তাৰ লাখ লাখ টকা খৰচ হয় এই মেম্বাৰবিলাকক কনভিন্স কৰোঁতে, আৰু মেম্বাৰবিলাকেও যি খৰচ কৰিছে, এয়া যে হ'ল যে লাখ লাখ টকা ইয়াতে খৰচ হ'ল, মিছ ইউজ হ'ল, তেনেহ'লে এই মানুহখিনিতো আকৌ টকাবিলাক উঠাব, আৰু উঠাবলৈ গৈ এই জনসাধাৰণৰ যিবিলাক কাম, পঞ্চায়তী ৰাজ যি উদ্দেশ্যত আহিছিল যে গাঁৱলৈকে ৱাৰ্ড মেম্বাৰ থাকিব, পঞ্চায়ত প্ৰেচিডেণ্ট থাকিব, আঞ্চলিক প্ৰেচিডেণ্ট থাকিব, লগতে জিলা পৰিষদ থাকিব, তে এই যে হ'ল সকলো গাঁৱৰ উন্নয়ন যাতে হয় তাৰ কাৰণে পঞ্চায়তী ৰাজ আহিছিল। কিন্তু এতিয়া আমি যিটো লক্ষ্য কৰিছোঁ, প্ৰত্যক্ষ কৰিছোঁ যে এতিয়া আৰু সমাজৰ কাম নহ'ব, সিহঁতে এই টকাবিলাক উঠাবলৈ গৈ ৰাস্তাত টকা মাৰিব, সিহঁতে ঘৰৰ নামত টকা মাৰিব, দুখীয়া দৰিদ্ৰৰ যিবিলাক উন্নয়নমূলক কাম আহিব সেই কামৰ ক্ষেত্ৰত সিহঁতে দুৰ্নীতি কৰিব। এই পঞ্চায়তী ৰাজৰ জৰিয়তে যিটো উন্নয়ন হোৱাৰ কথা আছিল, এইখিনি আমি ভেকু ভাওনা আমি দেখিছোঁ, লক্ষ্য কৰিছোঁ।
তো এই ক্ষেত্ৰত মানে আমি SUCI কমিউনিষ্ট দলৰ ফালৰ পৰা মোক 8 নং ভালুকডুবি জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছিল। মই মোৰ দলৰ যি চৰিত্ৰ, দলৰ যি উদ্দেশ্য, দলৰ যি মানে কৰ্মসংস্কৃতি, এই সকলোবিলাক আজি 6টা পঞ্চায়ত আমি পাইছিলোঁ আমাৰ জিলা পৰিষদত, আৰু সকলো জায়গাতে আমি মিটিং কৰি পেলাই আলাপ আলোচনা কৰি পেলাই মানুহক ধৰাই দিয়াৰ চেষ্টা কৰিছোঁ যে এই সমাজখন এটা শ্ৰেণীবিভক্ত সমাজ, ইয়াতে ধনী গৰীবৰ সমাজ, ইয়াতে মুষ্টিমেয় মানে 10% মানুহে এই দেশখন শাসন কৰি আছে। আৰু সেই ক্ষেত্ৰত এই দুখীয়া জনসাধাৰণক যেনেকুৱা টকা পইচাৰে যেনেকুৱা মানে গৰু ছাগলীৰ দৰে টনাজোৰা কৰি আছে, বিক্ৰী কিনা বেচাৰ মানে লাইনটো চলি আছে। আৰু লগতে আমি এইকাৰণে এই কথাবিলাক মানে ক'বলৈ বাধ্য হৈছোঁ যে যোৱা MP ইলেকশ্যনত আজি বিজেপি হওক, কংগ্ৰেছেই হওক বা বাকী পুঁজিপতি শ্ৰেণীৰ যিমান দলবিলাকেই আছে, সকলো দলবিলাকেই আজি এই যে মানে ফাৰ্মাচী যিবিলাক ঔষধবিলাক উৎপাদন কৰে, সেই 2 নম্বৰী কোম্পানীৰ ফালৰ পৰা যথেষ্ট মানে টকা, অৰ্থাৎ ইলেকশ্যন বণ্ডৰ নামত সিহঁতে যথেষ্ট টকা আনিছিল। আৰু সেই লাখ লাখ কোটি কোটি টকা আনি পেলাই সিহঁতে কৰিলে কি, নিৰ্বাচনটো কৰিলে। সেই MP ইলেকশ্যনতে এনেকুৱা কৰিছিল, ঘৰে ঘৰে গৈ মানে টকা বিলাবলৈ গৈছিল, মদে মাংসে মানুহক খুৱাই মানে মানুহৰ মানে উন্নত সংস্কৃতি দিনক দিনে মানে লোপ পাবলৈ ধৰিলে। তাৰ পিছতে আকৌ মানে আমি প্ৰত্যক্ষ কৰিলোঁ যে এই পঞ্চায়ত নিৰ্বাচনৰ কিছুদিন আগতেই প্ৰায় 850 বিধ জীৱনদায়ী ঔষধৰ দাম বৃদ্ধি কৰিলে। তেনেহ'লে এই যে মানে যি মূল্য বৃদ্ধি হয়, মূল্য বৃদ্ধি লগতে ঔষধৰ দাম বৃদ্ধি, যি ঔষধ নহ'লে গৰীব মানুহবিলাকৰ নচলে, সেই ঔষধবিলাকৰ মানে যথেষ্ট দাম বৃদ্ধি কৰিলে। এই ক্ষেত্ৰত আমাৰ কথা হৈছে যে পঞ্চায়ত নিৰ্বাচনেই হওক, MP মানে ইলেকশ্যনেই হওক বা বিধানসভা নিৰ্বাচনেই হওক, এই নিৰ্বাচনবিলাক আহিলে মানে কি আচলতে এটা ডাঙৰ বোজা সাধাৰণ মানুহৰ ওপৰত জাপি দিয়া হয়। লক্ষ লক্ষ কোটি কোটি টকা পুঁজিপতি শ্ৰেণীৰ পৰা আনে, আৰু সিহঁতে মানে কিছু ৰাজনৈতিক দলবিলাকে ইয়াতে মানে দুৰ্নীতি কৰে, আৰু লগতে মানে সাধাৰণ ৰাইজকো কিছু মানে টকাৰে মদে মাংসে খুৱাই সিহঁতক মানে ভোট লোৱাৰ চেষ্টা কৰে। এই ক্ষেত্ৰত আমি লক্ষ্য কৰিছোঁ যে আগত প্ৰায় 20 বছৰ আগত আমি লক্ষ্য কৰিছিলোঁ যে মানুহবিলাকৰ এটা মূল্যবোধ আছিল। সেই মূল্যবোধ কেনেকুৱা আছিল যে কোনোবাই যদি 2 টকা দিব বিচাৰে নিৰ্বাচনৰ নামত টকা নলয়। কিন্তু এই সময়ত যেটো লক্ষ্য কৰিলোঁ এই পঞ্চায়ত নিৰ্বাচনত, এটা মানে এটা উৎসৱ, এনেকুৱা উৎসৱ যে গণতান্ত্ৰিক উৎসৱ নহয়, এইটো হৈ আছে মানে খোৱা কামোৰাৰ উৎসৱ। মানে আজি যদি এজন মানে ৱাৰ্ড মেম্বাৰে হয়তো মাংস ভাত খুৱাইছে, কোনোবা ৱাৰ্ড মেম্বাৰে সেই মানুহখিনি গৈ পেলাই সেই বেলেগ এটা ৱাৰ্ড মেম্বাৰৰ ঘৰত গৈ পেলাই পোলাও মাংস ভাত খাইছে। এনেকুৱা কোনে বেছি খৰচ কৰিব, ইয়াৰ এটা কম্পিটিশ্যন লাগিছিল। আৰু সাধাৰণ ভোটাৰবিলাকেও লক্ষ্য কৰে কোনে বেছি টকা খৰচ কৰিব পাৰিব, হয়তো সি জিকিব পাৰিব। এই যে ব্যৱস্থাটো আহিছে, এইটো আচলতে এটা শুভ লক্ষণ নহয় সমাজৰ। এটা আমি অপসংস্কৃতি বুলি কওঁ। হয়, এইটো এটা অপসংস্কৃতি সমাজত বিয়পাই দি আছে। হয়, নিৰ্বাচনৰ নামত এটা ভেকু ভাওনা চলিছে। আচলতে প্ৰকৃত নিৰ্বাচন ইয়াতে হ'বলৈ যোৱা নাই। আমাৰ SUCI দলৰ কথাটো হ'ল যে এই যে শ্ৰেণীবিভক্ত সমাজ, গৰীব মেহনতি মানুহ দেশৰ 90%, সেই মানুহখিনি আজি দুবেলা দুমুঠি খাবলৈ পোৱা নাই, পিন্ধিবলৈ পোৱা নাই, শিক্ষাৰ সুযোগ পোৱা নাই। আমি মাৰাত্মক কথা এইটো যে চৰকাৰী স্কুলবিলাকত মেক্সিমাম গৰীব ঘৰৰ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰিছিল। সেই 90% গৰীব ঘৰৰ ল'ৰা ছোৱালীয়ে যি স্কুলত পঢ়ে, সেই স্কুলবিলাক আমি কি লক্ষ্য কৰিলোঁ যে ইতিমধ্যে বিজেপি পৰিচালিত চৰকাৰে 9000 স্কুল ইতিমধ্যে বন্ধ কৰিলে। আচ্ছা, এইটো কাৰ স্বাৰ্থত বন্ধ কৰিলে? কোনো যদি অসুবিধা সেই স্কুলত দেখা গৈছে,
মানে আমি বেছিকৈ লক্ষ্য কৰিছোঁ যে স্কুলত শিক্ষক নাই, দীৰ্ঘদিনৰ পৰা শিক্ষক নাই। শিক্ষক যদি নাই, এইটো দায়িত্ব কাৰ? চৰকাৰৰ দায়িত্ব হৈছে শিক্ষক নিয়োগ কৰা। যিবিলাক শিক্ষক ৰিটায়াৰ্ড হৈছে সেইবিলাক নতুনকৈ মানে তাতে নিয়োগ কৰা নাই, যাৰ কাৰণে আজি গাৰ্জেনবিলাকে, অভিভাৱকবিলাকে কি কৰিছে, লক্ষ্য কৰিছে ইয়াতে কোনো পঢ়া শুনা হ'ব নালাগিছে, তেনেহ'লে বেংচাটাৰ দৰে আকৌ এই চৰকাৰেই মানে প্ৰাইভেট স্কুল গঢ়ি উঠাৰ কাৰণে উৎসাহ যোগাইছে। তো এই ক্ষেত্ৰত সেই মানে প্ৰাইভেট স্কুলত যিকোনো প্ৰকাৰে সিহঁতে পঢ়াবলৈ চেষ্টা কৰিছে। ঠেলা ৰিক্সা মানে চলাই হ'লেও, হাজিৰা মজুৰি কৰি হ'লেও এই মানুহখিনি কিন্তু পঢ়াবলৈ চেষ্টা কৰিছে। সিহঁতৰ মানে উদ্দেশ্যটো হৈছে যে আমি নিৰক্ষৰ হ'লেও মোৰ ল'ৰা ছোৱালী যাতে এই সমাজত নিৰক্ষৰ হৈ নাথাকে, সিহঁতে যাতে চকু মেলি চাব পাৰে, সমাজখন দেখিব পাৰে, ইতিহাস যাতে অধ্যয়ন কৰিব পাৰে, সমাজখন যাতে উন্নত কৰিব পাৰে আৰু এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে, সিহঁতে যাতে এটা কৰ্মসংস্থান পায়। কিন্তু সেই ক্ষেত্ৰত চৰকাৰে পৰিকল্পিতভাৱে এই চৰকাৰী স্কুলবিলাক বন্ধ কৰি দিয়াৰ উদ্দেশ্যটো হৈছে যে 1957 চনত চিটি দেশমুখ, এটা মানে ইউনিভাৰ্চিটিৰ গ্ৰাণ্ট কমিশ্যনাৰ, তেখেতে কৈছিল যে দেশৰ শিক্ষিত বেকাৰ যাতে নাবাঢ়ে তাৰ কাৰণে মানে শিক্ষা সংকোচন আমি কৰিব লাগে। আৰু সেইটো এদিনত কৰিব পৰা নাই। লাহে লাহে গৈ দেখা গ'ল যে 1986 চনত তেতিয়া নতুন জাতীয় শিক্ষানীতি লৈ আহিল। তেতিয়া আমাৰ দল SUCI কমিউনিষ্ট সেই সময়ত লক্ষ্য কৰিছিল যে যি নতুন জাতীয় শিক্ষানীতি এটা ভাল নাম লৈ আহিল, জাতীয় শিক্ষানীতি, কিন্তু ইয়াৰ মানে আঁৰত কি আছে? আঁৰত হ'ল যে চৰকাৰী শিক্ষা ব্যৱস্থা ধ্বংস কৰি দি পেলাই ইয়াতে প্ৰাইভেটাইজেশ্যন কৰি পেলাব। এই শিক্ষা ব্যৱস্থাটো আচলতে ব্যক্তিগত মালিকৰ হাতত তুলি দিয়াৰ এটা নীল নক্সা ইয়াতে ৰচনা কৰিলে। ধন্যবাদ। বহু কথাই শুনিলোঁ। গোৱালপাৰা জিলাৰ ভালুকডুবি জিলা পৰিষদ সমষ্টিৰ SUCI কমিউনিষ্ট দলৰ প্ৰাৰ্থী ভোট গণনাৰ পূৰ্ব মুহূৰ্তত মই তেখেতৰ কিছুমান সাক্ষাৎকাৰ ল'লোঁ। আশা কৰিছোঁ যে যিটো দুৰ্নীতিমুক্ত পঞ্চায়ত যিটো আমি আশা কৰিছোঁ এইটো সফল হওক, দুৰ্নীতি আৰু নহওক, যি হ'ল পঞ্চায়তত। আটাইকে শুভেচ্ছা জনাই সামৰিছোঁ। ধন্যবাদ।